हेलो फ्रेंड्स तो तुम्हालोकर बहुते कमेन्टत दिसिला जे साइन्सर कारणे बहुत प्रब्लेम होइसे बा साइन्स केनेके पढिम साइन्सर एकु हुआ नाइ आरो एग्जाम आहि पालेहि न 5-6 दिन मानहे आसे तो साइन्सर उपरत एटा भिडिओ बनाब दिसिला सो মই আজি साइन्सर उपरत एटा भिडिओ बनाइছো जत तुम्हालोকক মই কিছুমান এনেকুৱা টিপস বুৰ কম বা এনেকুৱা কিছুমান ট্ৰিক্স কম जत আমাৰ যোনটো আমাৰ टाइम तो बासी आसे न 5 दिन बा 6 दिने होक टाइम तो बासी आसे यातो आमी साइन्सक अलप कन्सिस्टेन्सी से पढि एटा ভাল स्कोर करिब पारिम ठीक आसे एंड एटा कथा मैं क्लियर करि दिउ मैं कोनो टपार নহয় বা ময়ো ক্লাস 10 ত থাকুতে এনেকে মই গুছাই দিছিলো একো পঢ়া সৰা নাছিলো হলেও মই এটা সাইন্সত ভাল স্কোৰ কৰিছিলো ঠিক আছে তো মই যদি কৰিছো তোমালোকেও নোৱাৰা কোনো কথা নাই তোমালোকেও কৰিব পাৰিবা এন্ড মই এটা কথা ক্লিয়াৰ কৰি দিছো যে ইয়াত মই এনেকুৱা কথা নকও যে একদম 99 98 কেনে ধৰে পাব পাৰি বা পুৰা টপাৰ কেনে ধৰে হ'ব পাৰি নো মই নিজে কোড কৰা নাই তো মই তোমালোকক তেনেকুৱা কিয় কম সো মই তেনেকুৱা কব যোৱা নাই জাস্ট মই কৈ আছো যে সাইন্স কেনেকৈ পঢ়িবা আৰু জুন কেইটা টাইম তো ৰৈ গৈছে ইয়াতো এটা ভাল মাৰ্কস কেনেকৈ স্কোৰ কৰিব পাৰিবা বা তোমাৰ জুনটো যিমান মাৰ্কসক স্যাটিসফাই হৈ যোৱা ন তুমি সেইটো মাৰ্কস কেনেকৈ কৰিব পাৰিবা ঠিক আছে জাস্ট মই ইমানে কবলৈ এইটো ভিডিওটো বনাইছো এন্ড সাইন্স তো ভাল দৰে কেনেকৈ পঢ়িবা বা এইটো ৰুৱা টাইমতো যদি তুমি সাইন্স এনে ধৰে পঢ়ি যোৱা তেন্তে তোমাৰ 70% সিলেবাস হৈ যাব ঠিক আছে যদি 1% তো পঢ়া নাই বা 0% ত আছা ন তুমি যদি তুমি 0 ত আছা তেতিয়াও 70 ত গুছি যাবা যদি মই কোৱা ধৰণে তুমি পঢ়া বা মই যোনবোৰ চেপ্টাৰস কৈছো সেইবোৰ ভালদৰে কৰা ঠিক আছে তো ভিডিওটো শেষলৈকে চাই যাবা আৰু ভিডিওটো চোৱাৰ আগতে হাতত পেন বা পেন্সিল এন্ড বহি বা কলম লৈ বহিবা ঠিক আছে কাৰণ যদি মই যোনবোৰ কৈ যাও তোমালোকে যদি নোট ডাউন কৰি সেইবোৰো পঢ়া ন তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব ঠিক আছে তো মই ফাৰ্ষ্টৰ পৰা কৈ আছো এনে এটা কথা কৈ দিও যে সবৰে একেটাই প্ৰশ্ন ন এতিয়া যে সাইন্স কেনেকে পঢ়িম ফিজিক্স কেমিষ্ট্ৰি বায়োলজি কেনেকে মেইনটেইন কৰিম অকল ফেইলৰ পৰা পাস নহয় এটা ভাল স্কোৰ কেনেকে কৰিম হ'ব তো তাৰ কাৰণে মই আজি ভিডিওটো বনাইছো যে তোমাকটো ফেইল হোৱা ভয় আছে ন তুমি ফেইল প্লাস পাস তো হবাই লগতে এটা গুড স্কোৰো কৰিব পাৰিবা হ'ব যদি এইবোৰ তুমি টিপসবোৰ ফলো কৰি যোৱা বা এনে ধৰণে পঢ়া আৰু এতিয়া ৰৈ যোৱা টাইমখিনিও বহুত আমাৰ কাৰণে হ'বনে যদি ভালদৰে পঢ়ি যাও তেন্তে নোহোৱা কোনো কথাই নাই ভালদৰে হৈ যাব হ'ব এন্ড ভয় খাব নালাগে মই তোমাক কৈ আছো যে তোমালোকে এই যোনটো টাইম তো ৰৈ গৈছে তাতে কেনে ধৰণে পঢ়িবা তো ফাৰ্ষ্টত তো এটা মাইন্ডসেট বনাই ল'ব লাগে ঠিক আছে সাইন্স পঢ়া আমি আৰম্ভ কৰিম তাৰ আগতে আমি এটা মাইন্ডসেট বনাই লও যে ফাৰ্ষ্টত তো আমি ভয় আতৰাব লাগে যোনটো আমাৰ ৰুৱা টাইমখিনি আছে তাতো আমি যদি ভয় আতৰাই কনফিডেন্টলি পঢ়ো ন বা ভাবো মই পাৰিম 7 দিনত বহুত টাইম মই পাৰিম এনে ধৰণে ভাবো তো আমাৰ হৈ যাব নোহোৱা কোনো কথা নাই ঠিক আছে সেকেন্ড কথা বুকসবোৰ লিমিট ৰাখিব লাগে এতিয়া হ'ব যদি তুমি 4টা 3টা 4টা এনে ধৰণে কিতাপবোৰ আনি সব পঢ়িম বুলি ট্ৰাই কৰা তেতিয়া নহব মেইন কথা আমাৰ যোনটো আমাৰ মেইন বুক আছে স্কুলৰ সেইটো ভালদৰে কৰা ঠিক আছে এন্ড এতিয়া পেৰাগ্ৰাফ পঢ়ি নাথাকিবা বা পাঁচ পুৰা চেপ্টাৰ সব কমপ্লিটলি সিধা সিধি ৰিডিং কৰি নাথাকিবা এইটো বহুত ডাঙৰ ভুল কাৰণ হাতত টাইম নাই এন্ড আমি যদি ৰিডিং কৰি থাকো তেন্তে কিন্তু নহব এন্ড যোনবোৰে মানে ইউটিউবত ভিডিও চাই ন 3 ঘণ্টা 4 ঘণ্টাৰ এইটো মিস্টেক একদম নকৰিবা ঠিক আছে এতিয়া আমি কি কৰিম যোনবোৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনস পিৱাইকিউজ কোৱেশ্চন বা যোনবোৰ অহা টাইপৰ কোৱেশ্চনস আমি সেইটো কৰিম হ'ব তো মই কৈ আছো বায়োলজিৰ পৰা আৰম্ভ কৰো হা তো বায়োলজি কেনেকে পঢ়িম আগতে আমি কি কৰিব লাগে আমি কোৱেশ্চনসবোৰ পঢ়িব লাগে ঠিক আছে আগতে আমি পঢ়িলো কোৱেশ্চনসবোৰ বায়োলজিৰ যোনবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনস আছে বা প্ৰশ্নাৱলীতে কোৱেশ্চনস হোক অনুশীলনীতে কোৱেশ্চনস হোক বা পিৱাইকিউজ কোৱেশ্চন হোক আমি ফাৰ্স্ট কোৱেশ্চনবোৰ পঢ়িলো হ'ব তাৰ পাছত আমি কি কৰিম তাৰ এনসাৰবোৰটো কৰিমে ঠিক আছে এনসাৰবোৰো কৰিলো প্লাস যদি তুমি ভাবা যে এইটো এমসিকিউ মানে আহিবলগিয়া বা তুমি কোনোবা এটা এমসিকিউ দেখিলা সো সেইটো কৰি দিবা হা কাৰণ এমসিকিউ তো ইমান একো মাথা মাৰিব নালাগে শৰ্টকেটো থাকে ন সেইটো এবাৰ চাই লবা বা এবাৰ মনতে ৰাখি লবা ঠিক আছে ইমানে কথা এন্ড ডায়াগ্ৰামটো ভালদৰে কৰিবা আৰু মই এটা কথা কৈ আছো যে কমেন্টত আহিছে যে 2026 ত গ্ৰামাৰ ডায়াগ্ৰাম নাহিব নেকি বুলি তো মই কৈ আছো যে 2025 লৈকে তো ভালদৰে ডায়াগ্ৰাম আহিছিল হা ডায়াগ্ৰাম অৰত আহে আৰু তাতে বেসিক মাৰ্ক पनि পায় কিন্তু তোমালোকৰ টাইমতো সো আহিব সাগে মোৰ মতেতো আহিব কাৰণ ডায়াগ্ৰামটো আহিয়ে আছে হা তো ডায়াগ্ৰাম তোমালোকৰ টাইমতো আহিব সাগে তো ডায়াগ্ৰাম ভালদৰে চাবা বিশেষকৈ বায়োলজিৰটো আৰু ভালদৰে চাবা কাৰণ বায়োলজিৰে ডায়াগ্ৰাম মোস্টলি আহি থাকে হ'ব আৰু যদি ডায়াগ্ৰামটো কৰি লোৱা তেন্তে মেইন খিনি মাৰ্ক তোমালোকে পাই যাবা হ'ব জাস্ট আঁকিবহে লাগে আৰু নাম সাম লিখিলে হৈ গল আৰু তাৰ বিষয়ে অলপমান যদি লিখোৱা অলপমান বহলাই বা সৰুকেও লিখি লোৱা তেন্তে তোমাৰ মাৰ্কস গুটেই তোমাৰ ঠিক আছে ডায়াগ্ৰামৰ গুটেই মাৰ্কস তোমাৰ এন্ড সেইটো কথা
আৰু এটা কথা যে 6-7টা মান বুলেট পইণ্ট লিখিবা মানে যোনবোৰ ইম্পৰ্টেণ্ট পইণ্ট ন কোনোবা এটা চেপ্টাৰ যোনবোৰ ইম্পৰ্টেণ্ট পইণ্ট থাকে সেইবোৰ ভালদৰে লিখি ল'বা এণ্ড কুৱেশ্যন এনচাৰ কৰিবা PYQs কৰিবা আৰু পেৰেগ্ৰাফ পঢ়ি থকা দৰকাৰ নাই যোনবোৰ মাজৰ ইম্পৰ্টেণ্ট যেনেকৈ লাগে সেইবোৰ কৰিবা আৰু যদি তোমালোকৰ লগত দাপোন কিতাপ আছে বা কুৱেশ্যন বেংকবোৰ আছে তেন্তে তাৰ যোনবোৰ MCQ আছে ন দাপোন কিতাপতো PYQs MCQবোৰো থাকে চ' সেইবোৰো কৰিবা এণ্ড যোনবোৰ কুৱেশ্যন পেপাৰত বা কুৱেশ্যন বেংকত যোনবোৰ MCQ আছে সেইবোৰো চাবা আৰু যদি পৰা নাই তেন্তে মোবাইলৰ পৰা চোৱা ChatGPT খোদা কোনো কথা নাই চ' সেইবোৰ ভালদৰে কৰিবা এণ্ড কোনো কনচেপ্টবোৰ মানে অধৰুৱা হৈ নাথাকিবা ঠিক আছে কোনোবা এটা জনা নাই লগে লগে চাই লোৱা যে সেইটো কনচেপ্টটো একদম একে টাইমতে ক্লিয়াৰ কৰি লোৱা তেতিয়া পুৰা মানে তোমাৰ এক্সাম হললৈকে মনত থাকিব তুমি সেইটো নাপাহৰিবা হ'ব তো বায়োলজিৰ ক্ষেত্ৰত এইবোৰ কথা মনত ৰাখিবা এণ্ড মই কৈ আছোঁ যে বায়োলজিৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰবোৰৰ নাম কৈ আছোঁ যোনবোৰ ৰিপিট হৈ থাকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাছ তাৰ পৰা বাহিৰৰ পৰাও কুৱেশ্যনছবোৰ আহে ঠিক আছে ভিতৰৰ লগতে বাহিৰৰ পৰাও মেইনখিনি কুৱেশ্যনছ আহে তো শুনা ফাৰ্ষ্টত হৈছে লাইফ প্ৰচেছ জীৱন প্ৰক্ৰিয়া কণ্ট্ৰল এণ্ড কৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয় থাৰ্ড নম্বৰ ৰিপ্ৰডাকশ্যন প্ৰজনন আন এটা হৈছে বংশানুক্ৰমিক বিৱৰ্তন তো এইটো 4টা চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট মই কোৱা নাই যে অকল এইটো 4টা চেপ্টাৰে কৰিবা বুলি যদি তুমি বেলেগো কৰিছা তেন্তেতো বহুত ভাল কথা হলেও যদি তুমি এতিয়াও জিৰোত আছা ন তুমি একোৱে 1% কমপ্লিট কৰা নাই তেন্তে এইটো বায়োলজিৰ এইটো 4টা চেপ্টাৰ ভালদৰে কৰি লোৱা হ'ব কাৰণ এইটো 4টা চেপ্টাৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ এণ্ড বাহিৰৰ পৰাও কুৱেশ্যনছ আহে প্লাছ আমাৰ PYQsবোৰ ৰিপিট হৈ থাকে আৰু MCQ মষ্টলি এইবোৰ চেপ্টাৰৰ পৰা আহে চ' এইবোৰ তোমালোকে ভালদৰে কৰি লোৱা হ'ব এণ্ড ইয়াৰ পৰা কিছুমান মই তোমালোকক ট্ৰিক্স দিম যে ডায়গ্ৰাম আঁকিলে বনছ মাৰ্ক যোনটো আমাৰ থাকে সেইটো পাই যাবা মানে যদি ডায়গ্ৰাম কৰা ভালদৰে মাৰ্কছ পাই যাবা কোনো কথা নাই কাৰণ তাতো ভুলো নহয় বা স্পেলিং মিষ্টেকো নহয় তো ডায়গ্ৰামত ভালদৰে মাৰ্কছ পাই যাবা ছেকেণ্ড কথা এক্সাম্পল যদি দিয়া তেতিয়া মানে ইম্প্ৰেশ্যন বাঢ়ে তোমাৰ ঠিক আছে কয় যে তুমি বুজি পাই লিখিছা এইটো মানে খাটাং হৈ যাবা যোনবোৰে মাৰ্কছ দিয়ে তেওঁ জানে যে মাৰ্কছ দিব লাগে বা মাৰ্কছ দিব পাৰে ঠিক আছে এণ্ড তাৰ পাছত কথা যে বায়োলজিৰ মেইন হ'ল আঁকা আৰু বুজা ঠিক আছে বায়োলজিত তুমি ডায়গ্ৰাম আঁকিলা পাছ তাৰ অলপমান মানে সংজ্ঞা দিলা বা তাৰ সৰুকৈ এটা ডেফিনেশ্যন দিয়া তেতিয়াও তুমি ভালদৰে মাৰ্কছ পাই যাবা এণ্ড এটা কথা বায়োলজি মানে ৰত্তা মাৰি নাথাকিবা এতিয়া হাতত টাইম নাই এণ্ড কিমান তুমি ৰত্তা মাৰিবা ন যিমান চেপ্টাৰ আছে ৰত্তা মাৰি থাকিলেতো এদিনত এটাহে চেপ্টাৰ হ'ব যেনি তেনি চ' বুজি লোৱা বুজি লিখাটো মাৰ্কছ একদম দিব ঠিক আছে টিচাৰে জানে যে কোনে বুজি লিখিছে এণ্ড কোনে বনাই লিখিছে বা কোনে মুখস্থ কৰি লিখিছে ঠিক আছে তো তুমি যদি বুজিও তুমি সেইটো কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখা বা সেইটো মেইন কিৱৰ্ডছবোৰ ইউজ কৰা তেন্তে তুমি মাৰ্কছ ভালদৰে পাই যাবা এণ্ড বায়োলজিত কিৱৰ্ডছবোৰ ইউজ কৰা মানে যোনটো ৱৰ্ডে মানে এনচাৰটোৱে দি দিয়ে ন ধৰা কোনোবা এটা ইম্পৰ্টেণ্ট ৱৰ্ড তেনেকুৱা ৱৰ্ডটো ভালদৰে লিখিবা ঠিক আছে কাৰণ কিৱৰ্ড চাইয়ে টিচাৰ্ছে মাৰ্ক দিয়ে হ'ব তো কিৱৰ্ডছটো ইম্পৰ্টেণ্ট তাৰ পাছত আহিলোঁ ফিজিক্সৰ ক্ষেত্ৰত হ'ব তো ফিজিক্সত চবৰে ভয় লাগি আছে যে ফিজিক্স কেনেকৈ কৰিম এতিয়া কেনেদৰে মেইনটেইন কৰিম একো হোৱা নাই তো মই কৈ আছোঁ যে ফিজিক্সত যোনবোৰ শ্বৰ্ট কুৱেশ্যনছবোৰ আছে বা MCQ থকা কুৱেশ্যনছ আছে সেইবোৰ কৰিবা এণ্ড লং যোনবোৰ আছে সেইবোৰো কৰিবা কাৰণ কুৱেশ্যনছবোৰো আহে ঠিক আছে তো মই ইয়াতে কৈ আছোঁ যে নিউমেৰিকেলবোৰতো আহে নিউমেৰিকেল আহে প্লাছ কুৱেশ্যনছবোৰো আহে তো আমি ফিজিক্সত কি কৰিব লাগে ফৰ্মুলা যোনবোৰ থাকে ন নিউমেৰিকেলৰ যোনবোৰ ফৰ্মুলা থাকে সেইবোৰ মুখস্থ নালাগে কৰিব ঠিক আছে সেইবোৰ ইউজ কৰা মানে সেইবোৰ কৰা ঠিক আছে সেইবোৰ নিউমেৰিকেলবোৰ যোনবোৰ আছে সেইবোৰ কৰা বা মেথছবোৰ যোনবোৰ আছে সেইবোৰ কৰা তেন্তে ফৰ্মুলাও তোমাৰ মনত ৰৈ গ'ল প্লাছ সেইটোও তোমাৰ কৰা হৈ গ'ল চ' তুমি এক্সামত আহিলে সেইটো পাৰিবা এণ্ড ডেইলি 4টা বা 5টা প্ৰেক্টিছ কৰিবা ঠিক আছে ফিজিক্সৰ ডেইলি 4টা বা 5টা প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে এক্সাম হলত যাই ভালদৰে পাৰিবা আৰু মই ইয়াৰ ইম্পৰ্টেণ্ট চেপ্টাৰ্ছবোৰ আছে সেইবোৰ মই কৈ আছোঁ ফাৰ্ষ্টত হ'ল ইলেক্ট্ৰিচিটি তাৰপাছত মেগনেটিক ইফেক্ট অৰ কাৰেণ্ট এণ্ড লাইট এণ্ড হিউমেন আই এইটো 4টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু হিউমেন আই ডায়গ্ৰামত আহি থাকে তো হিউমেন আইও চাবা কাৰণ ডায়গ্ৰামত হিউমেন আইও দি দিব পাৰে এইটো মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে ডায়গ্ৰামত তাৰপাছত ছেম টাইপ নিউমেৰিকেলবোৰ যোনবোৰ আছে সদায় 4টা 5টা বা 6টা সদায় প্ৰেক্টিছ কৰিবা কাৰণ তাতে বহুত বেছিকৈ মাৰ্ক থাকে লাষ্টত দিয়ে বেছিকৈ মাৰ্ক থাকে বা বহল কুৱেশ্যনত সেইটো থাকে ঠিক আছে আৰু তাৰপাছত ডায়গ্ৰামটো ভালদৰে আঁকা এণ্ড তাতে নামবোৰ য'ত বহাব থাকে সেইটো ভালদৰে চাই ল'বা কাৰণ ডায়গ্ৰামত তুমি ভাল মাৰ্ক এটা পাই যাবা হ'ব তো তাৰপাছত আছে এণ্ড যদি ফিজিক্সত ন তুমি ভাল এটা মাৰ্ক পাই যোৱা তেন্তে তুমি বেছিক মাৰ্কখিনি পাই যাবা তো ফিজিক্সত এইখিনি কথা আৰু যদি কিবা থাকে তেন্তে কমেণ্টত জনাবা আৰু লগতে মই যোনবোৰ ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন আছে সেইবোৰ মই ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰাও তোমালোকে কুৱেশ্যনছবোৰ লিখিবা হ'ব এতিয়া আহিছোঁ কেমেষ্ট্ৰিত তো ৰিয়েকশ্যনবোৰ কেমেষ্ট্ৰিটো মষ্ট ইম্পৰ্টেণ্ট হয় ৰিয়েকশ্যন মই আগৰ ভিডিঅ'ৰ পৰাই কৈ আছোঁ যে ৰিয়েকশ্যনবোৰৰ এটা এক্সট্ৰা নোট বনাবা তাত যিমান ৰিয়েকশ্যনছ আছে লিখিলা এবাৰ চালা বা প্ৰেক্টিছ কৰিলা 6-7টামান হৈ গ'ল ৰিয়েকশ্যনবোৰৰ একো নাই সেইটো প্ৰেক্টিছে কৰিব লাগিব বুজিলা প্ৰেক্টিছ
কৰিলে সেইটোবোৰ পাৰিবা বা ৰিয়েকশ্যনছবোৰ পাৰিবা এণ্ড ছেকেণ্ড কথা কাৰ্বনৰ যোনটো গঠন আছে সেইটো ভালদৰে চাবা বাকী গঠনটো চাবাই প্লাছ কাৰ্বনৰ গঠনটো মষ্ট ইম্পৰ্টেণ্ট কাৰ্বনৰ গঠন একদম ইম্পৰ্টেণ্ট সেইটো ভালদৰে চাবা তাৰপাছত মই কেমেষ্ট্ৰিৰ ইম্পৰ্টেণ্ট চেপ্টাৰবোৰ কৈ আছোঁ ফাৰ্ষ্ট নম্বৰ কেমিকেল ৰিয়েকশ্যন এচিড বেছ এণ্ড চল্টছ মেটেলছ এণ্ড নন মেটেলছ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ ঠিক আছে তো এইটো চাৰিটা চেপ্টাৰ্ছবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব তো ইয়াত শৰ্ট নাম্বাৰ যোনটো চেপ্টাৰ আছে এইটোতো আটাইতকৈ ইম্পৰ্টেণ্ট ঠিক আছে এচিড বেছ এণ্ড চল্ট বুলি যোনটো চেপ্টাৰ সেইটোতো ভালদৰে চাবা আৰু কাৰ্বনৰ গঠন 2-3 বাৰ প্ৰেক্টিছ কৰিবা লাগিলে কিন্তু সেইটো চাই যাবাই হ'ব কাৰণ কাৰ্বনৰ গঠন মষ্ট ইম্পৰ্টেণ্ট এণ্ড এটা কথা এনচাৰবোৰ ষ্টেপ ৱাইজ লিখিবা এইটো অকল কেমেষ্ট্ৰিৰ মানে কেমেষ্ট্ৰিতে নহয় সবতে মানে এনচাৰটো যদি তোমালোকে পইণ্ট ৱাইজ লিখা তেতিয়া গোটা মাৰ্কছ পাই যাবা যদি 3 নম্বৰ দিছে কিবা এটা বুজাই লিখিব দিছে 3টা পইণ্ট লিখিলা 3 মাৰ্ক তোমাৰ ঠিক আছে এণ্ড স্পেলিংবোৰ চাবা চ' 3 মাৰ্ক তোমাৰ তো পইণ্ট ৱাইজ লিখিলে কি হয় কনচেপ্ট ক্লিয়াৰ হয় মাৰ্কছ ফুল পাই যাবা এণ্ড তুমি ভাল মাৰ্কছ তেতিয়া উঠাই ল'ব পাৰিবা এণ্ড আমি কি কৰিব লাগে ফাৰ্ষ্টত অনুশীলনী বা প্ৰশ্নাৱলীৰ কুৱেশ্যনছবোৰ কৰিলা চব কৰিব নালাগে যোনবোৰ ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইবোৰ কৰিলা এণ্ড মাজত যোনবোৰ ইম্পৰ্টেণ্ট আছে সেইবোৰ ওলাই কিনে সেইবোৰ কৰিলা প্লাছ আমি কি কৰিম কুৱেশ্যন বেংক বা টেষ্ট পেপাৰে হওক তেনেকুৱা ধৰণৰ যিবোৰ PYQ কুৱেশ্যনছ বা MCQ আছে সেইবোৰ কৰিম এণ্ড লাষ্টত আমি ৰাতি শোৱাৰ আগত অলপমান এবাৰ চাই ল'ম বা অলপমান যোনবোৰ নাই হোৱা আমাৰ বা অলপমান কনফিউজ লাগি আছে সেইবোৰ ৰিভাইজ কৰিম তেতিয়া আমাৰ এবাৰতে MCQ হৈ গ'ল PYQs হৈ গ'ল অনুশীলনী হৈ গ'ল প্ৰশ্নাৱলী হৈ গ'ল প্লাছ আমাৰ ডাইগ্ৰামবোৰো হৈ গ'ল ঠিক আছে এণ্ড ডাইগ্ৰামবোৰো প্ৰেক্টিছটো কৰিবই লাগিব চ' আমাৰ 5টাই হৈ গ'ল এণ্ড আমি সেইটো চেপ্টাৰটো আজি কমপ্লিট হৈ গ'ল তো এনেধৰণে পঢ়িবা পাৰিবা নোৱাৰা কোনো কথা নাই ঠিক আছে এণ্ড ময়ো ছায়েন্স আগৰ পৰা পঢ়া নাই বা একো পঢ়া নাই বাট মই প্ৰিফানাৰ পাছত ছায়েন্স পঢ়িছিলোঁ চ' মই ছায়েন্সত ভাল মাৰ্ক উঠাই লৈছিলোঁ ঠিক আছে তো তুমিও পঢ়া তেতিয়া তুমিও পাৰিবা এণ্ড যোনটো আমাৰ 5 দিন 6 দিন বা 7 দিনে টাইমটো ৰৈ গৈছে সেইটো কম টাইম নহয় ঠিক আছে যদি ভালদৰে পঢ়া তেতিয়া নোৱাৰা কোনো কথা নাই ঠিক আছে অল দ্য বেষ্ট এণ্ড এক্সামটো ভালকৈ দিবা থেংক ইউ